বিছনাৰ পৰা উঠি ডাইৰেক্ট আহিলোঁ আৰু কিবা পথাৰত মুখে ধোৱা সকাল তকল একদম দাড়ি চাড়ি কাটা নাই পাগলৰ নিচিনা আজি মামাৰ কিবা কৰি আছো হাল মাৰি আছো মালিক এইটো বলে আমার মালিক ছাতা ধরে লেভেল দিয়েছে এটা মালিক আছে এই কত হ্যাঁ বেটা তো কত আছে কাজানে বলে কি যে হব আরে यार আজি ভাল বতৰ দিছে আৰু মানে এইটো না বতৰ আমাৰো ধানো খাইছে বা চৰাইৰ উৎপাত বেহাৰ খেতি কৰাৰ কাৰণে হাল মাৰাটো ভাল হৈছে কিন্তু একদম মিহি বুজা যদি লাগে ট্ৰেক্টৰ মালিক বহি আছে লগত মই নম্বৰটো দি দিম কন্টাক্ট কৰি ল'ব লগৰে হয় খেতিত লাগিছো আৰু না খেতিত লাগিছো বোলো এই এটা মালিক বিৰাট খতৰনাক মালিক একদম ভাল মাৰিব নেকি আহি আছে মটিটো দেই স্মাইল মাৰি দে এটা মাহি মাহি কে অলপ কিবা এটা কো হাল চাল মারবে নাকি মই ক'ত কন্টেক্ট কৰিম মালিক ইয়া মই তাৰ লগৰ হয় তাৰ ল'ৰাটো Ole mati dia jabai jom tahu pun ke bapa apa ha kale sunole ada ada deh beli kerbate gom le koil itu iki rahe na बिहार रहे खाना मजा हो मजा हो गया हमने उधर बिहार है दूसरे के हमारे हां আৰু এবাৰ হাল মাৰিলে ৰুব পৰা হৈ যাব আৰু মানে আলি চালি কাটি বঢ়িয়াকৈ আৰু ডাঙৰ ট্ৰেক্টৰ এবাৰ লগাই দে বিধান ডাঙৰ হোৱা নাই কিন্তু গেলগেলীয়া হ'লেই আৰু ৰুব পৰা খালি কি এইটো জংঘলটো থকাৰ কাৰণে মানে অকণমান প্ৰব্লেমটো হ'ল মাজে মাজে অলপমান মিছ হৈ যায় বাট জংঘলটো ভাঙিখিনি দবাই দিছে আৰু আগতে এই জংঘলটো মাৰিব লাগিব তাক হাল ওপৰে মাৰি পচাই ল'ব লাগিব তাৰপিছত আৰু এবাৰ হাল দিব লাগিব তেতিয়াহে মাটিটো লাহে মোৰ জেঠি তাৰমানে হাল মাৰা দেখি কি কৈ আছে মানে মোৰ ক্লাছমেটক কৈ আছে আৰু বাবু ভালদৰে হাল মাৰি দিবা দে বোলে বাবু বোলে বাবু ল'ৰাই বনাই ল'লে ইয়াতে আমাৰ 2.5 বিঘা আৰু 1 বিঘা আছিলে এইটো হাল মাৰি এতিয়া আমি কঁঠাল বাৰী তাত যাম হাল মাৰিব তাত 1.5 বিঘা আছে সেইটো হাল মাৰি উঠি ডাইৰেক্ট দোৱা পথৰ তাতে মামাৰ 2.5 বিঘা আছে আৰু মামীহঁতৰ 2.5 বিঘা দুটা মিলি 5 বিঘা এইটো হাল মাৰিম আৰু কোনোবাই যদি আহে মাজত হাল মাৰিবলৈ তানে মাৰিব পাৰে আৰু এইটো একচুৱেলি মোৰ ক্লাছমেট হয় নয়ন তো কণ্টেক্টত মানে বহুতে ভাবি আছে যে মই কণ্টেক্টত আনিছোঁ কণ্টেক্টত নাই আনা মানে চিনাকি আৰু ক্লাছমেট এটাই স্কুলত লগতে পঢ়িছোঁ এটাই বেঞ্চত ডাঙৰ আমি ক্লাছ কৰিছোঁ আৰু তো সেই আৰু
লগৰটো বিজনেছ আগবঢ়াই আছে, চ' মই অকণমান ছাপৰ্ট কৰি দি আছোঁ। বহুতে এনেকুৱা আছে লাইক ছাপৰ্ট কৰিব নিবিচাৰে আৰু কি বুলি কয় এইটো জেলাচি। চ' মই সেইগিলা নাভাবোঁ। কোনোবাই যদি গ্ৰথ কৰি আছে মই ছাপৰ্ট কৰিম, মোৰ সেইটোলৈ প্ৰব্লেম নাই। মই যোনেও নহওক কিয়, তুমি বিজনেছ কৰি আছা, মই পইচা নলগাওঁ, বাট মাৰ্কেটিং কৰি দিম এটলিষ্ট। ইমানখিনিতো মোৰ কেপাচিটি আছে যে লগাওঁ, হাল মাৰ, যাক ভাল লাগে কৰিব, নালাগিলে নাই। বহুতে আছে এনেকুৱা ভালদৰে হাল লগা নাই বুলি কয়, এইটো ক'ব সেইটো ক'ব, বাট অলপ ভাবি চিন্তি চালি জাৰি চাব লাগে চব কথা। ভাবি আছে যে মই কণ্টেক্টত আনিছোঁ তো এইটো নামাৰো বোলে, ফাল্টু মানুহ। এইটো বাই ডিফল্ট এনেকুৱা নহয় যে ট্ৰেক্টৰটো ফিক্স আছে যে তাৰ হালটো মিলাব নোৱাৰে, তেনেকুৱা একো নাই। যদি হালটো লগা নাই ভালদৰে ক'ব পাৰে এইটো এনেকুৱা ডিফল্ট হৈ আছে, চ' এইটো ফিক্স কৰিব পাৰে, এডজাষ্টমেণ্ট কৰিব পাৰে। এনেকুৱা নহয় যে হাল লগা নাই চ' তোৰ নালাগিবই, তেনেকুৱা নহয়, লাগিব। কিন্তু ক'ব লাগিব, ফিডবেক এটা থাকে নহয়, ফিডবেক ছেকশ্যন বুলি কয়, কমেণ্ট ছেকশ্যন, যেনেকৈ ফিডবেক ছেকশ্যন, তাতে ফিডবেক দিব পাৰা। এইটো নহয় যে লাইক সেই ট্ৰেক্টৰ ভাল নাই, হাল মাৰা নাই ভালদৰে, এই ফাল্টু মেণ্টেলিটি। এইটো তোমাৰ মাৰিব মন নাই সেইটো নকওঁকে, লাইক ট্ৰেক্টৰটো নাই, হাল মাৰিব পৰা নাই, সেইটো কি কথা হ'ল? গ্ৰ' আপ ব্ৰাদাৰ। সিফালেতো প্ৰব্লেম নাই। মামী আৰু মাটিটো দেখাই দি আছে আৰু ক'ত কিমান আছে। নাই ইফালে ওলাব লাগিব। মালিক মানুহ না। এইবাৰ খেতি কৰিব লাগিব, এগ্ৰিকালচাৰ বোলে। হা, এগ্ৰিকালচাৰ, আমি খেতিয়ক। কোনটো ডাঙৰ আছে? এইটো পাৰবতো। আলিটো বান্ধিব লাগিব আৰু ভালকৈ দি দিলে টেনশ্যন নাই ন। মজা লাগছে দেই, পূৰা গিলগিলে। ভাই এইবাৰ আমাক খেতি কৰিব দিছে, এইটো আমি কৈছে 1.5 বিঘাটো খেতি কৰ, ভালদৰে মাৰি দিবি আৰু নহ'লে মোৰ গৰু হাল নাই না। ইয়াতে মামীহঁতৰ একচুৱেলি 1.5 বিঘা নহয় 3 বিঘা আছিলে। তো মামাই মানে বহুত আগতে কিনা মাটি, কিনি থোৱা মাটিটো মানে লাষ্টত মানে মালিকে ওলালে যে কৈ আছে তোমালোকৰ মাটি মানে নামটো উঠোৱা নাই আৰু ৰেকৰ্ড নাই, মানে যে কিনা, বাট কিনা মাটি আছিলে। তো লাষ্টত মানে কেজেং এটা ওলালে। এইগিলা পাৰ্চনেল কথা, বাট ষ্টিল জানি লোৱাটো ভাল। যদি মাটি বাৰীৰ এইগিলা কিনি ৰাখা না ভাই, যিমান সোনকালে পৰা চব ৰেকৰ্ড ৰাখিবা, কিয়নো পিছলৈ নিজৰ ঘৰৰে মানুহ পিঠ পিছে এবাৰ খঞ্জাৰ মাৰি দিব। এইটো মই বেয়া ভাষা ইউজ কৰিছোঁ, আই ডোণ্ট কেয়াৰ, বাট ইউ কেনট ট্ৰাষ্ট এনিবডি, কাকো বিশ্বাস কৰিব নোৱাৰা। চ' এইটো পথাৰ বুলি কয়, তো ইয়াত মানে ট্ৰেক্টৰ সোমাব পৰাকৈ মই চাবলৈ আহিছোঁ আৰু কেনেকুৱা ক'ত ল'ব পাৰা জেগাটো, কিয়নো বহুতে হাল মাৰি থৈছে আৰু আলি ভাঙিলে বেয়া পায়। তো চাবলৈ আহিছোঁ মই বাইক লৈ। এটা কি বুলি ক'ম, এইটো এডভান্স লেভেলত বাইক লৈ আহিলে বহুতে চায়, মানে বহুতে মাত দিয়ে আৰু যে এনেকুৱা ভাবে বা এই বহুত ডাঙৰ খেতিয়ক বে, পালচাৰ 220 লৈ আহিছে পথাৰত, কি কবি আৰু এই মনষ্টাৰ মোৰ খাৰা আছে। নাচা কিয়া, খেতিয়ক হ'লে চুলিৰ অৱস্থা নাই, দাড়িৰ অৱস্থা নাই, একদম মানে অৰিজিনেল খেতিয়ক লাগিছে। মই ভিডিঅ' বনাই আছিলোঁ, এজন মানুহ চাই আছে ইফালেদি।
অফিসতকৈ ভাই পথাৰত কাম কৰাৰ মজাটো অলপ বেলেগ তোমাৰ মাইণ্ডটো ফ্ৰী থাকে বাকী বডিটো কষ্ট পায় সেইটোতো ভাবিলে এক্সাৰচাইজ হয় বাট তোমাৰ মাইণ্ডটো যি এটা ফ্ৰীডম মানে কি ইণ্ডিপেণ্ডেণ্ট মানে তুমি যদি অফিসত কাম কৰা ন তোমাৰ বডিও এফেক্ট কৰে তোমাৰ মাইণ্ডটোতো বেছি মানে পিছলৈ তোমাৰ এনেকুৱা বেমাৰ হ'ব তুমি যিমান কাম কৰিছা চব কিবা হৈ যাব তোমাৰ এই মেডিকেল বিল বহি যাব বাট যদি তুমি খেতিয়ক বা এগ্ৰিকালচাৰ কিবাত কাম কৰা তো তুমি হেল্ডি থাকিবা যদি খোৱা লোৱা যদি মেইনটেইন কৰি ৰাখা তো লাইক সেই বস্তুটো তুমি মেইনটেইন কৰিব লাগিব আৰু তুমি কষ্ট কৰি গৈ থাকা ইউ আৰ দ্য হেল্ডিয়েষ্ট পাৰ্চন ইন দ্য ৱৰ্ল্ড বুলি ক'ব লাগিব চৰাইটো খাব পাইছে না ইমান পোকৰ দৰে চৰাই তাৰপিছত বগলীও আহিছে নাখাবি আৰু আমাৰ মালিক মামা অলপ জুম কৰি দেখাই দিওঁ এইটোতো বেহাৰ দিয়া মাটি নাছিল মানে বেহাৰ দিয়া নাই এইটোত ডাইৰেক্ট চিধা এনেকুৱাই আছিল বঞ্জাৰ তাতে হাল মাৰি আছে এবাৰতে গেলা তাৰমানে মোৰ ক্লাছমেটটো কৈ আছিলে বোলে তাত চিমলা বস্তি বুলি এটা জেগা আছে তাত মানে ট্ৰেক্টৰৰ পিছত ল'ৰা এজনে বহি সি বোলে বগলীগিলা মাৰি আছিল বগলী চৰাই এটা এটাকৈ মাৰি আছিলে বোলে খাব আহে ন তো লগৰটো বোলে তাক নমাই দিছে ট্ৰেক্টৰৰ পৰা সি বোলে বহাই ৰাখিলে পাতা নে কিমানটা মাৰি পেলালে হয় তেনেকুৱা ভাল নহয় ন ট্ৰেক্টৰৰ পৰা মাৰা ট্ৰেক্টৰটো এটা বিশ্বাস আজি আগতে চৰাই মাৰি আছিলোঁ বাট আজিকালি মন নাযায় আৰু চৰাই মাৰিব মুৰ্গী মাৰিবই ভাল নালাগে চৰাইটো দূৰৰ কথা কি মজা দেখে বগা বগা বগলী চ' ফাইনেলি হাল মাৰা হৈ গ'ল আৰু এতিয়া ওলালোঁ আমি ট্ৰেক্টৰ আজিৰ কাৰণে থেংক ইউ ব্লগটো চোৱাৰ কাৰণে যদি ইমান দূৰলৈকে চাই আহিছোঁ সেই যে লালকে বাটন থাকে সেইটো ছাবস্ক্ৰাইব কৰিব টান লাগে বাট ষ্টিল ছাবস্ক্ৰাইব কৰি দিবা আৰু মই বুজি পাওঁ ছাবস্ক্ৰাইব কৰিবলৈ ইমান সহজ নহয় বোলে